হেল্ল' এভৰিৱান, মই সুদেন শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজি মই এটা বহুত ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিবলৈ আহিছোঁ। এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' আজিৰ কথাটো হৈছে যে মই আপোনালোক সকলোৱে জানে মই এখন ই বুক লঞ্চ কৰিছিলোঁ জিকেৰ ওপৰত। জিকে PYQ প্লাছ জিকেৰ কিছুমান ইম্পৰ্টেণ্ট টপিক সেই ই বুকখনত আছিলে। সেইখন বহুতেই পাৰ্চেছ কৰিছে আৰু আপোনালোকৰ মানে সকলোৰে মেছেজে ভৰি পৰিছে যে বা সেইখন বহুত হেল্পফুল হৈছে আমাৰ কাৰণে। আৰু সেইখনৰ নিচিনাকৈ আৰু আপোনালোকে কিবা কিবি পাৰিলে আপুনি উলিয়াব। চ' আপোনালোকৰ বহুতৰে কমেণ্ট আহিছিলে আৰু আহিছিলে যে এটা কমেণ্ট আছিলে, বহুতে দিছিলে যে বা আমিতো পঢ়ি আছোঁ, খালি আমি কেনেকৈ জানিম যে আমাৰ প্ৰিপেৰেশ্যন কিমান হৈছে, আমি নিজে কনফিউজ হৈ আছোঁ, আমি পাৰিছোঁ নে নাই পৰা, মনত ৰখিছে নাই ৰখা। তো আমি ইভালুৱেট কৰিবলৈ কিবা কুৱেশ্যন আছে নি আপোনাৰ ওচৰত? চ' আপোনালোকৰ কাৰণে আজি সুখবৰ, আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে BEdৰ মক টেষ্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, BEdৰ মক টেষ্ট। এক্সামৰ আগে আগে আপোনালোক সকলোৱে জানে যে মক টেষ্ট প্ৰিপেৰেশ্যনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ষ্টেজ হৈ পৰে। কাৰণ আপোনালোকে মক টেষ্ট পেপাৰখন দিয়াৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকৰ প্ৰিপেৰেশ্যন ষ্টেজটো কিমানত আছে, যে আপোনালোকে ভালদৰে কৰিব পাৰিছে নাই, আপোনালোকে যিমানখিনি পঢ়িছে সিমানখিনি মনত ৰাখিছে নাই, একচুৱেলি গোটেইখিনি আপোনালোকে জানিব পাৰিব। মই ডিটেইলছত ডিছকাছ কৰিম যে মক টেষ্টত কি আছে। ফাৰ্ষ্ট মই জনাব বিচাৰিছোঁ যে একচুৱেলি মক টেষ্টটো কিয় দৰকাৰ। ফাৰ্ষ্ট হৈছে আপোনালোকে নিজে গম পাব যে আপোনালোকৰ প্ৰিপেৰেশ্যন ষ্টেজটো কি হয়, যে আপোনালোকৰ পঢ়াখিনি মনত ৰখিছে নাই অহা, নিজে আপোনালোকে নিজকে ইভালুৱেট কৰিব পাৰিব। ছেকেণ্ড ৰিজনটো হৈছে আপোনালোকৰ এটা টাইম লিমিট থাকে এক্সামত। বহুতৰ কৈছিলে যে সময়মতে একচুৱেলি কুৱেশ্যন পেপাৰখন শেষ নহয়। আমি জানো আনচাৰখিনি, কিন্তু কৰি থাকোঁতে ইমান টাইম লাগে যে শেষেই নহয়। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে প্ৰেক্টিছ হ'ব যে সময়ত হৈছে নাই, 2 ঘণ্টা আপোনালোকে টাইম বাউণ্ড কৰি ল'ব, এলাৰ্ম এটা দি ল'ব যে 2 ঘণ্টাৰ লগে লগে আমি ৰখি দিম। তেতিয়া আপোনালোকে প্ৰত্যেকবাৰে যিমান প্ৰেক্টিছ কৰিব আপোনালোকৰ সিমানে বেছি ভাল হ'ব। চ' এইটো ছেকেণ্ড ৰিজন। আৰু থাৰ্ড ৰিজনটো হৈছে যিহেতুকে আনচাৰ কি থাকিবই, আনচাৰ কি নৰ্মেলি যেনেকৈ অপশ্যন A, B, C, D তেনেকৈ থাকিব। চ' আপোনালোকে নিজে ইভালুৱেট কৰিব পাৰিব হয় বা নহয়। ছাপ'জ আপোনালোকৰ ভুল হ'ল, তো আপোনালোকে নিজে চাৰ্চ কৰিব, গুগলত চাৰ্চ কৰে বা নিজে ইভালুৱেট কৰিব কিয় ভুল হ'ল এইটো। কাৰণ বহুতৰে কৈছে যে মেথছৰ কৰিবলৈ বহুত শ্ল' হৈ যায়, স্পীডটো নাহে। প্ৰেক্টিছ যিমানে কৰিব সিমানে বেছি আহিব। চ' মক টেষ্ট লোৱাৰ বহুতখিনি এডভান্টেজেছ আছে। আৰু এক্সামৰ যিহেতুকে ওচৰ পাইছে, জাষ্ট এমাহো নাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে, বাকীখনতো অকণমান আছে এই সময়। তো কেতিয়া কি হয়, এইটো স্তৰত আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ কাৰণে ভাল, আৰু আপোনালোকে নিজকে ইভালুৱেট কৰিব পাৰিব। চ' সেইকাৰণে মই আপোনালোকৰ এইটো সময় বিচাৰি লৈছিলোঁ যে এইটো সময়ত মই এক্সামৰ বহুত আগতীয়াকৈও নানো, বহুত পিছলৈও নানো, এইটো সময়ত মই বিচাৰিছিলোঁ জানিবলৈ। চ' এইটো সময়ত মই আজি লঞ্চ কৰিছোঁ মোৰ BEdৰ কাৰণে যোনখন মক টেষ্ট পেপাৰ সেইখন। চ' ইয়াত কি থাকিব মই ডিটেইলছ জনাওঁ এতিয়া আপোনালোকৰ কাৰণে। ফাৰ্ষ্ট থাকিব ইয়াত 5খন আপোনালোকে পেপাৰ পাব, টোটেল 5খন পেপাৰ। তো প্ৰত্যেকখন পেপাৰতে 70টা কুৱেশ্যন থাকিব। টোটেল 300+ কুৱেশ্যন পাব আপোনালোকে। 5খন পেপাৰ পাব টোটেল। আৰু আপোনালোকৰ প্ৰত্যেকখনতে আনচাৰ কি থাকিব, তাত আনচাৰ কি মানে অপশ্যন A কাৰেক্ট বা অপশ্যন B কাৰেক্ট, গোটেইখিনি তাত লিখা থাকিব আনচাৰ কিত, যে অপশ্যন Aটো কাৰেক্ট, অপশ্যন B কাৰেক্ট, অপশ্যন C কাৰেক্ট। চ' আপোনালোকে এক্সাম যেতিয়াই ফিনিছ কৰিব তাৰপিছত আপোনালোকে নিজে ইভালুৱেট কৰিব পাৰিব লগালগ, যে কিমান মাৰ্কছ পালে, কিমানখিনি কুৱেশ্যন এটেম্প্ট কৰিব পাৰিলে, কিমান আপোনালোকৰ নেগেটিভ মাৰ্কিং হ'ল, নেগেটিভ মাৰ্কিং বেছি হৈ গৈছে নেকি, গোটেইখিনি ইভালুৱেট কৰিব পাৰিব। সেইটো হ'ল ফাৰ্ষ্ট। নেক্সট কথা আহে যে এইখন কোনটো ইউনিভাৰ্চিটিৰ কাৰণে হেল্পফুল হ'ব, আছাম ইউনিভাৰ্চিটি নে, ডিব্ৰুগড় ইউনিভাৰ্চিটি নে, গুৱাহাটী ইউনিভাৰ্চিটি নে। চ' প্ৰত্যেকখন অসমৰ ইউনিভাৰ্চিটিৰে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো অলম'ষ্ট ছেইম হয় BEdৰ কাৰণে দেই, এনেকুৱা নহয় বাকীবোৰৰ কাৰণে। BEdৰ কাৰণে কৈছোঁ অলম'ষ্ট ছেইম হয়, অলম'ষ্ট একেবিলাক টপিকে চবতে অহা দেখা যায়। SDG আপোনালোকে সকলোতে পাব, NEP আপোনালোকে সকলোতে পাব, মেথছৰ কিছুমান টপিক আপোনালোকে সকলোতে পাব। ত' কিছুমান বেলেগ থাকে, কিন্তু মষ্টলি কুৱেশ্যন আপোনালোকে পেটাৰ্ণ একেখিনিয়ে পাব। ইংলিছ আহিব, GK আহিব, মেথমেটিক্স আহিব। চ' মই এই কুৱেশ্যন পেপাৰ মক টেষ্ট 5খন এনেকৈ বনাইছোঁ যে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ কাৰণে হেল্পফুল হয়। লাগিলে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে এটেম্প্ট কৰক, বা শিৱসাগৰ ইউনিভাৰ্চিটিৰ কাৰণে, বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে, বা আছাম ইউনিভাৰ্চিটিৰ কাৰণে। আৰু এতিয়া কিন্তু কথাটো হৈছে কি, কুৱেশ্যন পেপাৰখন মই বনাইছোঁ 70 কুৱেশ্যনৰ, মানে ফাৰ্ষ্ট কুৱেশ্যন পেপাৰ ছেটটোত 70টা কুৱেশ্যন, নেক্সট ছেটটোতো 70টা কুৱেশ্যন। এতিয়া কিয় 70টা কুৱেশ্যন বনাইছোঁ, চব গুৱাহাটী ইউনিভাৰ্চিটি 100টা কুৱেশ্যন আহে, ডিব্ৰুগড় ইউনিভাৰ্চিটি 70টা কুৱেশ্যন আহে, চবৰে বেলেগ কুৱেশ্যন নম্বৰ আহে।
এতিয়া কি হয় সবৰ কাৰণে আকৌ মই বেলেগকৈ যদি লিখি দিওঁ এখন আসাম ইউনিভাৰ্চিটিৰ কাৰণে বুলি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে সকলোবিলাক কনফিউজ হৈ যায় বা ইখন আমাৰ কাৰণে নহয় নি একচুৱেলি গোটেইখন পেপাৰে আপোনালোকৰ সকলোৰে কাৰণে কাৰণ কুৱেশ্যন যিমান প্ৰেক্টিছ কৰিব সিমানেই আপোনালোকৰ কাৰণে ভাল হ'ব আৰু বি এডৰ কুৱেশ্যন যিহেতুকে মই ক'লোৱে সকলোৰে পেটাৰ্ণটো একেই থাকে মানে কুৱেশ্যন অহাৰ ষ্টাইলটো চ' এতিয়া মই চবতে 70 কুৱেশ্যন বনাইছোঁ এতিয়া আপোনালোকে এটেম্প কেনেকৈ কৰিব সেইটো মই অলপ লাষ্টলৈ জনাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব চ' সেইটো ছেকেণ্ড কথা 5খন পেপাৰ পাব আপোনালোকে টোটেল 300+ কুৱেশ্যন পাব ভাবক আপোনালোকৰ নিজে যিমানখিনি পঢ়িছে তাৰ ওপৰত আপোনালোকে ইভালুৱেট কৰিব পাৰিব 300+ কুৱেশ্যন বেংক পাব যোনখিনি পঢ়া নাই সেইখিনি টপিক আপোনালোকে ৰিভিজন কৰিবলৈ পাৰিব মানে পঢ়িব পাৰিব যোনখিনি পঢ়িলে সেইখিনি ৰিভিজন কৰিব পাৰিব আপোনালোকৰ নিজৰ কাৰণে হেল্পফুল হ'ব চ' সেইটো হৈছে তাৰ গোটেইখিনি ডিটেইলছ আৰু তাত আনচাৰ কি ইনক্লুডেড থাকিব প্ৰত্যেকখন পেপাৰৰ শেষলৈ আপোনালোকে থাকিব যে অপশ্যনকেইটা তাত লিখা থাকিব ডিটেইলৰ আনচাৰখিনি আপোনালোকে নিজে নিজে কৰি চাব লাগিব চ' সেইটো ছেকেণ্ড কথা এতিয়া আপোনালোকে কেনেকৈ এটেম্প কৰিব মই ক'লোৱে যিহেতুকে সকলোৰে কুৱেশ্যন নাম্বাৰ বেলেগ বেলেগ হয় এতিয়া ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটি কোনোবা এজনে আপোনালোকে এইম কৰিছে মাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটি দিবলৈ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিতো 100টা কুৱেশ্যন আহিব চ' আপোনালোকে কি কৰিব 70টা কুৱেশ্যন তাৰ কৰিলে ন পিছত ৰখি নিদিব তাতে নেক্সট ছেটটোৰ পৰা 30টা কুৱেশ্যন কৰি ল'ব লগালগ তো তেতিয়া কি হ'ব আপোনালোকৰ 2 ঘণ্টাৰ ভিতৰতে কৰিবলৈ শেষ কৰিব চেষ্টা কৰিব তো কিমান হ'ব টোটেল 100টা কুৱেশ্যন আপোনালোকে তেনেকৈ এটেম্প কৰিব বা কিছুমানৰ যদি 60 কুৱেশ্যন আহে মাত্ৰ 60টা এটেম্প কৰিব 2 ঘণ্টাৰ ভিতৰত মুঠতে যিমান পাৰে সিমান শেষ কৰিবলৈ চেষ্টা কৰিব আৰু নেক্সট বাৰত আকৌ তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিব বা পিছৰ পৰা নকৰিলেও সেইটো প্ৰায় ষ্টাৰ্ট কৰিব যে আমি টোক্কা মাৰিছিলোঁ যদি আপোনালোকে ভাবিব পিছৰ পৰা টোক্কা নামাৰিবলৈ চেষ্টা কৰিব জাষ্ট নিজে অনেষ্টলি আনচাৰখিনি কৰিবলৈ চেষ্টা কৰিব আৰু যিখিনি টপিক পৰা নাই সেইখিনি আপোনালোকে আকৌ পঢ়িব চ' সেইটো হৈছে মই আপোনালোকক এটা ছাজেশ্যন দিম যে টোক্কা নামাৰিব যে অপশ্যনকেইটা আছে ABCD কোনটো হয় অলগুটি কৰি সেইটো নকৰিব আপোনালোকে নিজে পঢ়িব পঢ়ি লৈ পিনি কৰিব আৰু যোনখিনি নাই পৰা আপোনালোকে টিক মাৰি যাব যে এইটো টপিকৰ পৰা মই নোৱাৰিলোঁ এইটো কুৱেশ্যন লিখি যাব ছাইডত আপোনালোকে যেতিয়া এটেম্প কৰে মই কৈছোঁৱে এটেম্প কৰাৰ সময়ত কি কৰিব লিখিবতো ছাইডত এটা অকণমানিকৈ জেগা এটুকুৰা উলিয়াই ল'ব তাত লিখি যাব যে এইটো টপিক মই নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ এইটো টপিক মই পঢ়া নাই বা মনত নপৰিলে বা কৰিব নোৱাৰিলোঁ কি হয় সেইটো ৰিজন লিখি আপোনালোকে আকৌ সেইখিনি প্ৰেক্টিছ কৰিব আৰু এবাৰ কৰি এৰি নিদিব কিন্তু যিখিনি নোৱাৰিলে আকৌ পুনৰবাৰ চেষ্টা কৰিব তো তেনেকৈ কৰি আপোনালোকৰ নিজৰ ইম্প্ৰুভমেণ্ট হ'ব চ' এইখিনি কথাই আছিল আৰু এতিয়া মই আপোনালোকৰ প্ৰাইচটো বহুত নমিনেল ৰাখিছোঁ মই 5খন পেপাৰ পাইছে আপোনালোকৰ বি এডৰ কাৰণে 300+ কুৱেশ্যন মাত্ৰ 79 ৰুপিজত চ' আপোনালোকে 9101622693 এই নাম্বাৰটোত জাষ্ট আপোনালোকে পে'মেণ্টটো কৰি তাত স্ক্ৰীনশ্বটটো পঠিয়াই দিলে হ'ব আপোনালোকে লগালগ PDFটো পাব তাৰ আৰু এইখন লগালগ এটেম্প কৰিব আৰু আনচাৰ কি কিন্তু আপোনালোকে চেক নকৰিব ফাৰ্ষ্ট আপোনালোকে এটেম্প কৰিব তাৰপিছতহে আনচাৰ কি চেক কৰিব এইটোৱে আছিল 79 ৰুপিজত আৰু আপোনালোকক মই এতিয়া জনাব বিচাৰিছোঁ যে যোনসকলে মোৰ আগৰ GK ইবুকখন লৈছিলে তেওঁলোকৰ একচুৱেলি উৎসাহৰ কাৰণে মই এখন আনিছোঁ কাৰণ তেওঁলোকে বহুত কৈছিলে যে বা আপোনালোকে এইখনৰ পৰা বহুত হেল্পফুল হৈছে আপোনাৰ আকৌ আনিব চ' তেওঁলোকে যোনে যোনে পাৰ্চেছ কৰিছিলে ভালদৰে শুনিব যোনে যোনে পাৰ্চেছ কৰিছিলে তেওঁলোকে যদিহে কাইলৈ ৰাতি 12 বজাৰ আগলৈকে যোনে যোনে পাৰ্চেছ কৰে আকৌ মই এনেও জানো যে সকলোৱে কৰিব চ' তেওঁলোকে 79 ৰুপিজ পে' নকৰিলেও হ'ব তেওঁলোকে মাত্ৰ 69 ৰুপিজ পে' কৰিলে হ'ব সেইটো অফাৰ সেইসকলৰ কাৰণে আছে যিসকলে আগতেও মোৰ ইবুকখন কিনিছিলে বা নতুনসকলে ভাবিব নহয় আমাক একো অফাৰ নিদিলে চ' বা আপোনালোকে যোনসকলে নতুনে কিনিব বিচাৰিছে 2খন যদি একেলগে কিনে GK ইবুকখন তাত কি পাব GK PYQ লাষ্ট 7+ ইয়েৰৰ প্লাছ some ইম্পৰ্টেণ্ট GK টপিক্স পাব তো সেইখন প্লাছ মক টেষ্টৰ পেপাৰখন কিনে যদি পেপাৰখন 5খন পেপাৰ পাব আপোনালোকে তেতিয়া আপোনালোকে 158 ৰুপিজ নিদিলেও হ'ব তেতিয়া আপোনালোকে জাষ্ট 150 ৰুপিজ দি কিনি দিব পাৰিব চ' দুটা অফাৰ দিলোঁ এটা হ'ল আপোনালোকে যোনসকলে আগতে কিনিছে তেওঁলোকৰ উৎসাহৰ কাৰণে যিহেতুকে মই এখন বনাইছোঁ উৎসাহ দিয়াৰ কাৰণে চ' সেইখন তেওঁলোকে 69 ৰুপিজ দিলে হ'ব কিন্তু মাত্ৰ কাইলৈলৈকেহে দেই এই ভিডিঅ'টো মই আজি বনাই আছোঁ 10 তাৰিখ চ' 11 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত যদি আপোনালোকে কিনে তেতিয়া 69 ৰুপিজ দি পাৰ্চেছ কৰিব পাৰিব বহুত নমিনেল ফিজ হয় কাৰণ 5খন পেপাৰ পাব আপোনালোকৰ নিজৰ বি এডটো বহুত ইম্পৰ্টেণ্ট হয় কম্পিটিশ্যন বহুত বাঢ়ি আহিছে এতিয়া আৰু যোনসকল গোটেই কম্বো বেগটো কিনিব তেওঁলোকে 150 ৰুপিজ দিলেই হ'ব কাইলৈ ৰাতি 12 বজালৈকে 11 তাৰিখ তাৰ পিছত যদি যোনে কিনে তেওঁলোকে 79 ৰুপিজ দিলেই হ'ব
মক টেষ্টৰ কাৰণে 79 আৰু ই বুকখনো যদি কিনিব পাৰে 79 টোটেল 158 ৰুপিজ দি কিনিব পাৰিব সো আজি ভিডিওটোৰ কাৰণে ইমানেই আছিল আপোনালোকে প্ৰেক্টিছ কৰি যাওক আৰু আপোনালোকক নতুন নতুন কি টপিক লাগে মোক কমেণ্ট সেকশ্যনত জনাই যাব বহুতে কৈছিল মক টেষ্ট লাগিব বুলি মক টেষ্ট আনি দিছোঁ স্পৰ্টছ ৰিলেটেড ভিডিঅ' অলৰেডি আনিলোঁ আপোনালোকৰ ৰিচেণ্টলি কালি আপলোড কৰা হৈছে সেইটো চেক কৰিবলৈ নাপাহৰিব এৱাৰ্ড ৰিলেটেডো আনিলোঁ তো আপোনালোকে সেইখিনি ভালদৰে চাই যাব আৰু আপোনালোকক কি টপিকৰ লাগে মোক কমেণ্ট সেকশ্যনত জনাব আজি ভিডিওটোৰ কাৰণে ইমানেই আছিল আশা কৰোঁ আপোনালোকে এই বুকখনো সিমানেই আঁকোৱালি ল'ব যিমান ই বুকখন লৈছিলে আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং